ठीक है ना। तो जो कैंसर ट्यूमर है वो मिट्टी का बर्तन जड़ी बूटी को पकड़ पीना। जो कैंसर ट्यूमर है सुबह 3 पत्ता, ये पत्ता सुबह 3 पत्ता सुबह खाली पेट से धो के चबा के। অৰুণাচল পাছিঘাট কিয় গৈছিলোঁ, কি দৰৱ আনিলোঁ, কেনেধৰণে খাব লাগে, আটাইখিনি মহতিয়াই এটা ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, বহুত কথা জানিব পাৰিব। ৰাতি 2:30 বজাত অৰুণাচললৈ গৈ থাকোঁতে কিছুমান ঘটনা ঘটিছিল আমাৰ লগত। আটাইখিনি ঘটনা মই আপোনালোকক কৈ যাব বিচাৰিছোঁ। অকণ কেমেৰাত আবদ্ধ কৰি থৈছিলোঁ, দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, ৰাতি আপোনাৰ এতিয়া অলপ পোহৰ হৈছে, মানে 3:30 আমাৰ গাড়ী চকা এটা ফুটি থাকিলে। ক'ত জানেনে? এইখিনিৰ পৰা অৰুণাচল পাছিঘাটলৈ মাত্ৰ 2 ঘণ্টাহে লাগে। তাৰ আগতে এয়া চাওক, লাহেকৈ পোহৰ হৈছে। এয়া বহুতো মানুহ আহিছে আমাক দেখি সহায় কৰিবলৈ। তেওঁলোকক এই ভিডিঅ'টোৰ যোগেদি অশেষ ধন্যবাদ জনালোঁ। যিহেতু এই জেগাটুকুৰাত আমি কাকো চিনিও নাপাওঁ। লগতে আমি 5 জন আহিছিলোঁ, দাদা, মোৰ ল'ৰাটো আৰু 2 জন ল'ৰা আহিছিলে, মানে গাড়ীৰ মালিক। যিয়ে নহওক বাৰু, আটাইখিনি আমি এনেধৰণে এতিয়া গৈ আছোঁ। এয়া চাওক, অৰুণাচল গেট সোমাইছোগৈ। গাড়ীখনৰ চকা ফুটাৰ বাবে মই ছুপাৰ এখনতে গুচি গ'লোঁ। এইখিনিতে আকৌ এটা ঘটনা ঘটিল। কি ঘটনা জানেনে? ছুপাৰখনত গৈ আছোঁ, তেনেকুৱাতে আৰক্ষী 2জনমান সোমাই আহিলে। আহি পেলাই আমাক এতিয়া নমাই দিলে ছুপাৰখনৰ পৰা। কিয় জানেনে? গেট পাছ লাগে। যেনে তেনে গাড়ীৰ পৰা নামি গেট পাছ ল'লোগৈ। লৈ কৰি লৰালৰিকৈ আহি গ'লোঁ। এয়া মই বাইদেউৰ ওচৰত পাইছোঁহি। কিমান মানুহ চাওক, এতিয়া মোৰ 8টা বাজিছেহে। 8টা বজাত, ৰাতিপুৱা মানে 8টা বাজিছে। কিমান মানুহ আপোনালোকে দেখিলে আচৰিত হ'ব। আৰু বহুতো মানুহ আহিয়ে আছে। এতিয়া আকৌ এটা ঘটনা হ'ল। সেইটো হৈছে কি, 8টা বজাৰ আগত পাবহি লাগিব, লাইন ধৰিব লাগিব, টিকেট ল'ব লাগিব। মানে 4টামান বজাতে পাবহি লাগিব, নহ'লে আগদিনাখনে গৈ থাকিবগৈ লাগিব। সেয়েহে যিসকলৰ এইবিলাক থাইৰয়ড কেঞ্চাৰে হওক বা কিবা ডাঙৰ বেমাৰ হৈছে, দৰৱ আনিবলৈ যাম বুলি ভাবিছে, সেইসকলে পাৰিলে আগদিনাখনেই যাব। এইবিলাক ঢেৰ ভাড়াঘৰ আছে এইখিনিত, ভাড়াঘৰতো থাকিব পাৰে। ধৰক লগতে গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ। এয়া এই অৰুণাচলৰ মানে যিগৰাকী, নামটো ভালকৈ নুফুটেই নহয় মোৰ, বাইদেৱে মানে দৰৱ দিয়ে। তেখেতৰ ওচৰতে যাবলৈ হ'লে এনেধৰণে ভাড়াঘৰ পাব। এইবিলাক এতিয়া আমি ভাত খাবলৈ আহিছোঁ। যিহেতু মোৰ কাম নহ'বই, মানে টিকেট নাপালোৱেই, সেয়েহে হোটেল বিচাৰি ফুৰিছোঁ। ইয়াত যিসকল আমাৰ হিন্দু মানুহ যাব, হোটেল কিন্তু পাবলৈ টান আছে। অলপ আঁতৰতহে পাব। কিয় কওকচোন? ইয়াত মানে এই গৰু মাংস বেছিকৈ চলে। সেয়েহে আমাৰ হিন্দু মানুহসকলে গ'লে চাউল পাত লৈ গৈ তাতে ৰান্ধি খোৱাটোৱে ভাল হ'ব, মই যি বুজিলোঁ। আমি এতিয়া ভাত খাবলৈ দোকান বিচাৰি ঘূৰি ফুৰিছোঁ টাউনত, একো চিনি নাপাওঁ। টাউনো মানে বৰ বেলেগ ধৰণৰ টাউন। অৰুণাচলৰ টাউনখন আপোনালোকে নিশ্চয় দেখিছেই চাগে, পাছিঘাটৰ যিখন মানে মিনি টাউন, বৰ ডাঙৰ নহয়, কিন্তু বৰ বেলেগ ধৰণৰ। যি কি নহওক, এতিয়া আমি অৱশেষত বিচাৰি এখন হোটেল উলিয়াইছোঁগৈ। মানে 3 পাক 4 পাক ঘূৰিবলগীয়া হৈছে। ইয়াত মানে কি বুলি ক'ম আপোনালোকক, পূৰা শিক্ষা লৈ আহিছোঁ। যিহেতু আগে পিছে অহা নাই, প্ৰথম আহিছোঁ। কোনোবা এনেধৰণৰ বেমাৰী মানে গ'লে একেবাৰে সকলোখিনি যোগাৰ কৰি নিয়াই ভাল। এতিয়া আকৌ সেই বাইদেউগৰাকী ঘৰ পালোহি। এয়া বিভিন্ন ধৰণৰ মানুহ দেখিছেই, টিকেট ল'বলৈও মানে হোৱা দোৱা কৰি আছে। যে কি নহওক, মই আপোনালোকক কিছুমান দৰৱ কেনেধৰণে ৰাখিছে তাকে দেখুৱাব বিচাৰিছোঁ। টিকেট ল'বলৈ আকৌ চেষ্টা কৰিছিলোঁ, মানে নহ'ল। যে নহওক, আজি দিনটোৰ ভিতৰতে কিবা এটা কৰিম বুলিয়ে অলপকৈ ভিডিঅ' কৰি আছোঁ, আপোনালোকলৈও আগবঢ়াইছোঁ। এই যে ভিডিঅ' ক্লিপটো দেখিছে, এইখিনি ভাড়াঘৰ মানে ল'ব পাৰিব। লগতে আমি 5 জনে ভাত খাই থাকোঁতে অকণমানি এটা ভিডিঅ' ক্লিপ আপোনালোকলৈ এনেধৰণে আগবঢ়ালোঁ। ভাত খাই এতিয়া আমি বিচাৰি আছোঁ। যিহেতু আমি ধৰক ৰাতিপুৱা 9টামান বজাতহে পাইছোঁহি। ধৰক এতিয়া গা পা ধুব লাগিব, এটা ভাড়াঘৰ। যিহেতু বহুত পইচা লৈ অহা নাই, বা ধৰক ইমান পইচা খৰচ কৰি থাকিবলৈ ইচ্ছাও নাই, সেয়েহে এয়া চাওকচোন, কম দামৰ এটা ভাড়াঘৰ। মানে যিসকল ৰোগী গৈ থাকিব বিচাৰে, খুব কম দামতে ভাড়াঘৰ কিছুমান পায়। এয়া ওচৰতে যিগৰাকী বাইদেৱে মানে দৰৱ দিয়ে, বাইদেউ ঘৰ ওচৰতে। এতিয়া আমাৰ ল'ৰাটো এয়া গৈছে, এটা ডাঙৰ ৰুম লৈছে, আমি 5 জন একেলগে থাকিব পৰাকৈ। এয়া দেখুৱাই দিছোঁ ৰুমবিলাক।
তাৰপাছতে লৈ এতিয়া বৰাবৰ তাহাঁতি শুই গ'ল। মই আকৌ মানে সিহঁতি ৰাতিটো শোৱা নাছিলে যে সেয়েহে শুই গ'ল। দাদাই মোবাইল পিটিকি আছে, ময়ো অকণমান কেমেৰাত আবদ্ধ কৰি আপোনালোকক দেখুৱালোঁ। সকলোৱে শুই গ'ল। মই গা পা ধুই আকৌ বাইদেউ ওচৰলৈ আহিছোঁ। মানে ধৰক এতিয়ালৈকে দুবাৰ অহা হৈ গ'ল। কিজানি টিকেটটো পাওঁ, টিকেটটো পালেই দৰৱখিনি মানে আমি ল'ব পাৰিম। আঁতৰৰ পৰা অকণমান দেখুৱাইছোঁ, বহুত আঁতৰৰ পৰা মানে আপোনাৰ হেৰি আছে, এতিয়াও গাড়ীবিলাক ৰৈ আছে মানে চবেই ভাড়া ঘৰ লৈ গাড়ীবিলাক এনেকৈ ৰখাই ভাড়া ঘৰে সোমাই আছে। যি নহওক মানে ৰুমে সোমাই আছে। এতিয়া আপোনালোকক দেখুৱাইছোঁ বাইদেউৰ ওচৰত। এতিয়া দিনৰ 3টা বাজিছে, এতিয়াও কিমান মানুহ আছে চাওকচোন। মই এপাক গৈ পেলাই মানে সুধি চাওঁগৈ বুলি ভাবিছোঁ, কিজানি টিকেটটো পাই যাওঁ, দৰৱখিনি আজিয়ে লৈ মই ঘৰলৈ যাব পাৰিম। বাকী দৰৱ ল'ব পাৰিলোঁ নে নাই আৰু কিনো ঘটি আছে আপোনালোকক দেখুৱাইছোঁ। এয়া দৰৱ ল'বলৈ সম্ভৱ হোৱাই নাই, মানে টিকেটটোৱে পোৱা নাই। টিকেট পালেহে দৰৱ ল'ব। চাওকচোন এতিয়াও ইমান মানুহ আছেই। এতিয়া দিনৰ 3:30মান বাজিছেগৈ আৰু এয়া চাওক, এইফালে গোটেই দৰৱেই দৰৱ। এই চেকতে অকণমান দৰৱবিলাকো আপোনালোকক দেখুৱাই দিছোঁ। যেনিয়ে তেনিয়ে দৰৱেই দৰৱ চাওকচোন। আৰু এইবিলাক এই মহিলাকেইগৰাকীয়ে দৰৱ যোগান ধৰি থাকে। মানে এতিয়া ভাত খাবলৈ বুলি ওলাই গৈছে। মানে যিখিনি দৰৱ যে বাইদেৱে টোপোলকৈ দিয়ে, এই মহিলাকেইগৰাকীয়ে মানে কাটি দিয়ে বা লাগি দিয়ে তেনেকুৱা। তাৰপাছত আকৌ ইফালে সিফালে গৈ আকৌ সোমাইছোঁগৈ সেই বাইদেউজনী ওচৰত। এইফালে দৰৱ ধাম ধুম নমাই আছে গাড়ীত, দেখিছেনে? এইবোৰ চব মানে বনৰীয়া ধৰক পাহাৰ ফালৰ পৰা আনিছে চাগে আৰু বনৰীয়া জংঘলী দৰৱ বুলি ক'ব লাগিব। হিন্দীত বোলে জৰি বুটি বুলি ক'ব লাগিব। যেই নহওক এইবিলাক দেখুৱাইছোঁ আপোনালোকক। ইয়াতে মানে বুজাই আছে, দৰৱবোৰ বাইদেৱে দি আছে, ঘৰটোত বুজাই আছে কেনেকৈ খাব লাগিব। টিকেট এতিয়া নিদিয়ে, টিকেট মই এতিয়া নেপাওঁ, সেয়েহে মই মানে উপায় নাই। ধৰক টিকেট নাপাওঁ যেতিয়া বাইদেউৰ ওচৰলৈ সোমাই গৈ আছোঁ, দৰৱ দি আছে, বুজাই আছে। আৰু ময়ো ভাবিছোঁ অকণমান কেমেৰাত আবদ্ধ কৰোঁ, আপোনালোকক দেখুৱাওঁ। আজি দৰৱ ল'ব পাৰিম নে নোৱাৰিম নাজানো আৰু। মানে সোমবাৰে গৈছোঁ, মঙলবাৰে গোটেই দিনটো য'ত ৰুম লৈছোঁ তাৰ পৰা অহা যোৱা কৰি আছোঁ। এইবোৰ গোটেই দৰৱ গছ আৰু লগতে আপোনালোকেও যাতে সুবিধা হয় বুলিয়ে ভিডিঅ'টো আগবঢ়াইছোঁ। এয়া চাওক, মানে এইবোৰ দৰৱ গছ দেই। বাইদেউ য'ত থাকে মানে দৰৱ দিয়ে। আকৌ মানুহ চাওকচোন কেনেকৈ লাইন পাতি আছে। এই মানুহখিনিয়ে আগদিনাখনি আহি 4টা বজাৰ পৰা লাইন পাতি টিকেট কাটি থৈছে। মইতো ধৰক আগদিনাখনে আহিলোঁ হয়, কিন্তু মানে 8:30মান বজাত তাত পাইছোঁগৈহে। টিকেট যিটো সময়ত দিয়ে সেই সময়ত মই নেপালোঁগৈ, সেয়েহে এনেধৰণে এতিয়া বাৰে বাৰে ঘূৰি ফুৰিছোঁ। মানে টিকেটটো নেপালোঁৱে, বাইদেউৰ ওচৰত মানে টিকেট ল'বলৈ বুলি ঘূৰি ফুৰিছোঁ। টিকেট লোৱা নহ'ব, বাকীখিনি চাই থাকিলে সকলো গম পাব। মঙলবাৰ আৰু শনিবাৰ এনেধৰণেই থাকে, মানুহ। ইয়াত থাকোঁতে মই অকণ কেমেৰাত আবদ্ধ কৰিছোঁ আপোনালোকৰ বাবে দেই। আপোনালোকে চাই গৈ থাকক। আজিৰ দিনটোত মই দৰৱ ল'ব পাৰিছোঁ নে সেয়াও দেখুৱাম। এই ব্লগটোত মানে বহুত কথাই আপোনালোকে জানিব পাৰিব। এই বাইদেউ কিবাকিবি বুজাই আছে। पुलिन बर्मन हाँ कौन है हमें अभी है तो उसको कौन गिनेगा फिर गिनेगा मैडम ইমানেই মানুহ বাইদেউ ওচৰলৈ যাব পৰা নাই। চেষ্টা কৰি আছোঁ যাবলৈ আপোনালোকক দেখুৱাবলৈ, আৰু লগতে আপোনালোকে চাই থাককচোন। এতিয়া মানে মই যিখিনি দৰৱ লৈছোঁ মানে ধৰক মানে কিহৰ কামত দিব বা মোৰ যিটো থাইৰয়ড কেঞ্চাৰ হৈছে যে থাইৰয়ড কেঞ্চাৰটো ভাল হৈ যাব। আইৰণ বঢ়াবি, ভিটামিন চি, প্ৰটিন বঢ়াবি, এনিমেল প্ৰডাক্ট নাখাবি, কেমিকেল প্ৰডাক্ট নাখাবি, চিনিও নাখাবি। আৰু এইটো কি কয় মধুমক্ষীয়ে ঘৰ বনাই না, ঘৰ বনাই না, হয় ইমানখিনি ল'বি। তাতে পিয়ৰ হনি মিক্স কৰি মজুল পিয়ৰ কৰি সদায় 1 গ্লাছ পানীতে খাই থাক।
3 মাহ খালে এইটো তোমাৰ গইতাটো ভাল হৈ আৰু যিটো মোৰ বইল হৈ আছে যে ডিঙিত ভাল হৈ যাব ন ভাল হৈ যাব এইটো আইডিন কমি কাৰণেই ৰাখো তোমাৰ তাইৰো এতিয়া ইমানখিনি দৰৱ নিছোঁ আকৌ নিবলৈ আহিব লাগিব নেকি তুমি খোৱা বোৱা ভাল হ'লে ইয়াৰ পৰা ভাল হ'ব যদি বিমাৰটো পুৰণা আছে যদি আকৌ ল'বলৈ আহিব লাগিব এতিয়া আপোনাৰ 2016 চনতে হৈছিলে অলপ পুৰণা আছে আকৌ একবাৰ ল'বলৈ আহিবি আকৌ একবাৰ আহিম ন বহুত বহুত ধন্যবাদ আপোনাৰ ভিডিঅ' চাই আহিছোঁ আৰু লগতে পাছত ভাল লাগিলে অকণমান সময় দিলে আপোনাক বহুত বহুত ধন্যবাদ থেংক ইউ অৱশেষত মই দৰৱ ল'বলৈ সক্ষম হ'লোঁ মানে মঙলবাৰ দিনটোতে সক্ষম হ'লোঁ কি খাব নালাগে লাগে ইয়াতে লিখা আছে আৰু বহুতো কথা জানিব পাৰিব নেক্সট ভিডিঅ'ত অতি সোনকালে আপোনালোকলৈ আগবঢ়াই আছোঁ যিহেতু টোপনি খতি এডিট কৰিব পৰা নাই সেয়েহে আপোনালোকে আহি আছে চিন্তা নকৰিব